এইবিলাক চিনি পাইছো এফালে আছে লিবা বাইদেউ আজি আমি ঢেকিয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ কিছু আচাৰ্যসকলে যাব ওলাইছোঁ 2024 চনৰ পিকনিক আৰু আমি গৈ আছোঁ বালেমু নামৰ এখন ধুনীয়া ঠাইত আৰু এই ঠাইখন খালেকটাঙৰ ওচৰত আছে আৰু পশ্চিম কামেং ডিষ্ট্ৰিক্ট আৰু উদালগুৰিৰ পৰা 29 কিলোমিটাৰ দূৰত এই ঠাইখিনি টাৱাং আৰু ৱেষ্ট কামেঙৰ গেটৱে হয় অৰুণাচলৰ ওচৰত বৰ ধুনীয়া ঠাই আৰু ইয়া চাওক কি ধুনীয়া চিনাৰী আৰু সেইকাৰণে আমি পাহাৰীয়া ৰাস্তাটোৰে আহিলোঁ মাছবাদ হৈ পেলাই আমি আহিছোঁ আৰু ৰৌতাৰ ফালেদিও আহিব পাৰি তেতিয়া ৰাস্তাটো প্লেন হয় কিন্তু মানে পাহাৰীয়া ৰাস্তাইদি অহাৰ মজাটোৱে বেলেগ সেইকাৰণে আমি মাছবাদ হৈ সোমাই গ'লোঁ আমি যাওঁতে ৰৌতা হৈ যাম মানে ভৈৰৱকুণ্ড পাই যাম আমি যাওঁতে এয়া চাওক আমি যথেষ্টখিনি মানে মাছবাদ হৈ আহিলে একদম পাহাৰৰ ওপৰেদি আহিব লাগিব এনেকুৱা একা বেকা ৰাস্তা আৰু ৰৌতা ফালেদিও আহিব পাৰি ভৈৰৱকুণ্ড হৈ পেলাই সিফালেদি আমি পাহাৰেদি আহিলোঁ মানে ফিল্ডটো অলপ ভাল লাগে আৰু শ্বিলং টাইপৰ লাগে আৰু চিনাৰীবোৰো বৰ ধুনীয়া আপোনালোকে দেখা পাইছেই খালি অলপ ভয় লাগে আৰু সাৱধানে আহিব লাগিব যথেষ্টখিনি আমি এতিয়া বৰ্তমান ওপৰত আছোঁ টাৰ্ণিংবোৰ খুব লাহে লাহে ল'ব লাগে আৰু ইয়াত মাজে মাজে আপোনাৰ একদম ছাঁ ৰ'দ নায়েই আৰু মাজে মাজে ৰ'দ পৰি আছে কিছুমান জেগাতো ভিজি আছে এয়া একদম পাহাৰৰ কাষেদি আহিছোঁ ৰাস্তা ধুনীয়া এইফালেদি কিন্তু জাম নাই গাড়ী ঘোঁৰা আমি তেনেকৈ লগ পোৱাই নাই এখন দুখন পাইছিলোঁ বাৰু এয়া আহি পাই গ'লোঁ আমি আৰু 12টা বাজি গ'ল একদম ঘূৰি ঘূৰি আহোঁতে বস্তুবিলাক অলপ কঢ়িয়াব লগা হৈছে কি মাছ দেখিছা আমাৰ পগলা হৈ যাব মাছ কেইটা দেখা পাব আমি আহি পাই গ'লোহি বালিমু আৰু এইফালে পুৰা ৰেডি কৰি আছে সেয়া আমাৰ পিকনিক পাৰ্টি পুৰা সকলোৱে ভাগে ভাগে কামে লাগি গৈছে আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত ইফালে ৰাজীৱ দাই তামাম বতাহক বাধা দিবলৈ বেৰ তৰিছে আৰু সৌৱা আচাৰ্যসকলে চেলফি উঠাত ব্যস্ত নাচি চিনাৰীটো চাওক খুব ধুনীয়া একদম পাহাৰ পানী জংঘল শিল বহুত আছে এবাৰ দেখাই দিছোঁ আপোনালোকক চাৰিওফালৰ পৰিৱেশটো ওপৰৰ পৰা দিয়ক একদম स्वाहा অৰুণ কেনেকুৱা লাগিছে আহি একদম মস্তি না মাছটো কি মাছ
শীতল নেকি দীপৰাজ কেনেকুৱা লাগিছে আহি পেলাই বহুত ধুনীয়া লাগিছে ধুনীয়া লাগিছে বহুত বঢ়িয়া লাগিছে শৰ্মানী বাইদেউ কেনেকুৱা লাগিছে কওক এপাক নাচি দিয়ক নাহাও এইফালে বেলেগ কাৰবাৰ হৈ আছে দেখোন এইটো স্পেচিয়েল নেকি দেখাই দিয়ক অকণ ইউটিউব হৈ আছে ধুনীয়া মাছ দেখোন চাওঁ 1 মিনিট বাহ বেচে নাই বঢ়িয়া লাগিছে ভাল লাগিছে পানীখিনি কিন্তু খুব ধুনীয়া একদম চাফা পানীৰ তলটো ধুনীয়াকৈ তলি পৰ্যন্ত দেখা যায় পানীখিনিৰ কাৰণে একদম সমস্যা নাই পানী খুব ধুনীয়া চাফা পৰিষ্কাৰ সিগৰেটৰ গোন্ধ আহিছে কোনোবাই খাই আছে বৰ্তমান মই বহি আছো পানীৰ মাজত মই আছো খুব ধুনীয়া লাগিছে ন কমাৰ্য আহি যোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে একো নহয় এইফালে নাযাবা ইয়াতে থাকা আৰু এয়া পুৰা মাংস হৈ গ'ল খাব লাগে এতিয়া যেতিয়া পুৰি আছে হোৱা সেইফালে কোনোবা গৈছে ড্ৰেছবোৰ চাওক খুব ধুনীয়া লাগিছে ড্ৰেছবিলাক একদম আলেকজেণ্ডাৰৰ নিচিনা টুপি কিবা যুদ্ধ কৰা সৈনিকৰ নিচিনা পিন্ধিছে ড্ৰেছবোৰ আৰু পেপা বজাই গৈ আছে কোনোবা ৰজা চজা গৈছে নেকি বাই বাই টাটা হাঁহৰ মাংস ন আমাৰ দীপৰাজ আৰু এইফালে এটাত কি হ'ব পানীটো তাত দিব বিক্ৰম অন হৈ আছে নে নাই
তামাম খানা খোৱাৰ সময় হৈ গ'ল পটপট খাব লাগে আবেলিও হৈ গ'ল অলৰেডি আমাৰ দেৰিয়ে হৈছে দেৰি হ'লে আকৌ হাতীও ওলাই ইয়াতে গতিকে সোনকালে বেলি বহাৰ আগতে আমি ইয়াৰ পৰা যাবগৈ লাগিব ভিডিঅ' হা ৰ'ব 1 মিনিট ভিডিঅ' ৰ'ব কক চৰিয়াত একদম বস্তু এভেইলেবল আছে কোনোবাই খাই যদি আহিব পাৰে আমি এতিয়াও কাবাক ক'ব পৰা হৈ আছো মই ভাবি আছিলো জাৰু গছ নেকি খোৱা বেলি মাৰ গলি অলপ পিছতে আন্ধাৰ হ'ব আমাৰো খোৱা বোৱা হ'ল এতিয়া আমি যাম আৰু ইয়াৰ পৰা এই সাফা কৰি থৈ গৈছো এটো এটা প্লাস পইণ্ট হাতী ওলোৱা সময় হৈছে হাতী ওলোৱা সময় অৰুণ চলো বাই বাই আমি এতিয়া যাবলৈ ওলাইছো টাটা বাই বাই কলিকতা মুম্বাই 390 বাই 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 800 বাই 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 97 হয় 90 টকা দিছিলো 890 আৰু 950 এটো গাঢ় কেৰাহী কেনেকৈ তাৰপিছত স্কুল আহিব এইফালে আমাৰ বৰ্ণালী বাইদেউ নাহিব বাই বাই দেই বাই বাই দীপৰাজ বাই বাই আকৌ এবাৰ খাই আহোঁগে নেকি গুড নাইট